নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৮ জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহে নাপাব PM কিষাণ আঁচনিৰ ধন। তো এইবোৰ মানুহে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন লাভ নকৰে। তো কোনবোৰ মানুহে নাপাব যদি জানিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক মোবাইল স্ক্ৰীণত দেখুৱাই আছোঁ। আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে মাই স্কিম পৰ্টেলৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো PM কিষাণ আঁচনিৰ টকা কোনবোৰ মানুহে নাপাব আপোনালোকক জনাই দিছোঁ। 1 নম্বৰত কোৱা হৈছে সকলো প্ৰতিষ্ঠানিক ভূমিৰ অধিকাৰী। 2 নম্বৰত কোৱা হৈছে সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকী। তাৰপিছত 3 নম্বৰত কোৱা হৈছে প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী আৰু লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা, ৰাজ্যিক বিধান পৰিষদৰ প্ৰাক্তন বা বৰ্তমানৰ সদস্য। লগতে পৌৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমানৰ মেয়ৰ, জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষসকলেও নাপাব PM কিষাণ আঁচনিৰ ধন। তাৰপিছত 4 নম্বৰত কোৱা হৈছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়, কাৰ্যালয়, বিভাগ আৰু ইয়াৰ ক্ষেত্ৰ ইউনিটত কেন্দ্ৰীয় বা ৰাজ্যিক PSI আৰু সংলগ্ন কাৰ্যালয়, চৰকাৰৰ অধীনত থকা সংলগ্ন কাৰ্যালয়। লগতে আৰু কোৱা হৈছে স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ সকলো সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীৰ লগতে স্থানীয় সংস্থাসমূহৰ নিয়মীয়া কৰ্মচাৰীসকলেও নাপাব PM কিষাণ আঁচনিৰ ধন। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে ওপৰৰ শ্ৰেণীৰ সকলো ছুপাৰ এনুৱেট অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ যাৰ মাহিলী পেঞ্চন 10,000 টকা বা তাতকৈ ওপৰত, সেই সকলো মানুহেও নাপাব PM কিষাণ আঁচনিৰ ধন। তাৰপিছত 6 নম্বৰত কোৱা হৈছে যোৱা মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰা সকলো ব্যক্তিয়ে নাপাব PM কিষাণ আঁচনিৰ টকা। একেবাৰে শেষত কোৱা হৈছে ডক্তৰ, অভিযন্তা, উকিল, চাৰ্টাৰ একাউণ্টেণ্ট আৰু স্থাপিত বিধৰ দৰে পেছাদাৰীসকলে পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰিছে আৰু প্ৰেক্টিচ গ্ৰহণ কৰি পেছা চলাই আছে, সেইসকলেও PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি টকা নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে এনেকৈ এখন আপডেট মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কোৱা অনুযায়ী মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত মহিলাসকলক উদ্যোগীকৰণ পুঁজি, মূলধনী ৰাজ সাহায্য, সুদৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিব। তাৰপিছত কৈছে ইতিমধ্যে অসম চৰকাৰে 22,277 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তি 10,000কৈ টকা প্ৰদান কৰিছে। লগতে যিসকলে এতিয়ালৈকে টকা পোৱা নাই, সেইসকলৰ বাবে ইয়াতে কোৱা হৈছে 2025 বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত সকলো আবেদনকাৰীক এই আঁচনিৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মহিলাই এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱা নাই, সেই সকলো মহিলাক অহা ডিচেম্বৰ মাহৰ ভিতৰত পৰ্যায়ক্ৰমে প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ প্ৰথম কিস্তিৰ 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি